যিখিনি আমি 3:30 বজালৈ মই খবৰ পাইছিলোঁ 60%ৰ ওচৰা-ওচৰি পলিং হৈ আছিলে। গতিকে আল্টিমেটলি নিশা 8মান বজাত গম পাওঁ আমি ফাইনেল পাৰ্চেণ্টেজ অফ পলিং কিমান হ'ব সেইটো নিশা 8মান 8:30 বজাত গম পাম। কিন্তু মই দেখিছোঁ ৰাইজ ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচন বুলিও ৰাইজে ব্যাপক উৎসাহেৰে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে। গতিকে যিসকলে আজি প্ৰথম পৰ্যায়ত ভোটদান কৰিলে সকলোকে মই বিশেষকৈ উজনি আৰু দক্ষিণ অসমৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দক্ষিণ অসম ভাল হ'ব আমাৰ 14খন জিলাত মোটামুটিভাৱে আমাৰ যিখিনি আমাৰ ষ্ট্ৰাইক ৰেট যোৱাবাৰ আছিলে তাতকৈ বহুত ভাল হ'বই আৰু অভূতপূৰ্ব এটা ফলাফল আমি উজনি আৰু দক্ষিণ অসমত বা বৰাক ভেলী আমি লাভ কৰিবলৈ সক্ষম হ'ম। অঞ্চলভেদে খুব মানে অভূতপূৰ্ব ফলাফল আমি আশা কৰিম। ৰাইজৰ আশীৰ্বাদ সঁহাৰি দেখিছোঁ য'তেই গৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল হওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক, আমি হওক, য'তেই গৈছোঁ ৰাইজৰ এটা ব্যাপক এটা উৎসাহ উদ্দীপনা আৰু সভাসমূহত উপস্থিতি আমি দেখিবলৈ পাইছোঁ। ৰাইজটো আৰু এনেই ওলাই নাহে। ঘৰৰ পৰা ৰ'দ বৰষুণ কাটি কৰি ৰ'দ খায়, বৰষুণ খায়, গৰম খায়, ধুমুহা খায়, ৰাইজটো আৰু ঘৰৰ পৰা এনেই ওলাই নাহে। ৰাইজে মনৰ এটা সংকল্প লৈ আহে যে আমি কিবা এটা সিদ্ধান্ত ল'ম আৰু যিটো সিদ্ধান্ত হ'ব, যিখন মিটিঙত আহিছোঁ, যিটো দলে পতা মিটিং, সেইখন মিটিঙত যিখন অৰ্গেনাইজ কৰিছে সেই দলটোকে ভোট দিবলৈ আহে। নহ'লেতো বেলেগ দলক ভোট দিম বুলি ভাবি বিজেপিৰ মিটিঙত নাহে। গতিকে তেনেকুৱা এটা উৎসাহ দেখিবলৈ পাইছোঁ নামনি অসমত। যিখিনি আমি 3:30 বজালৈ মই খবৰ পাইছিলোঁ 60%ৰ ওচৰা-ওচৰি পলিং হৈ আছিলে। গতিকে আল্টিমেটলি নিশা 8মান বজাত গম পাওঁ আমি ফাইনেল পাৰ্চেণ্টেজ অফ পলিং কিমান হ'ব সেইটো নিশা 8মান 8:30 বজাত গম পাম। কিন্তু মই দেখিছোঁ ৰাইজ ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচন বুলিও ৰাইজে ব্যাপক উৎসাহেৰে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে। গতিকে যিসকলে আজি প্ৰথম পৰ্যায়ত ভোটদান কৰিলে সকলোকে মই বিশেষকৈ উজনি আৰু দক্ষিণ অসমৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দক্ষিণ অসম ভাল হ'ব আমাৰ 14খন জিলাত মোটামুটিভাৱে আমাৰ যিখিনি আমাৰ ষ্ট্ৰাইক ৰেট যোৱাবাৰ আছিলে তাতকৈ বহুত ভাল হ'বই আৰু অভূতপূৰ্ব এটা ফলাফল আমি উজনি আৰু দক্ষিণ অসমত বা বৰাক ভেলী আমি লাভ কৰিবলৈ সক্ষম হ'ম। অঞ্চলভেদে খুব মানে অভূতপূৰ্ব ফলাফল আমি আশা কৰিম। ৰাইজৰ আশীৰ্বাদ সঁহাৰি দেখিছোঁ য'তেই গৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল হওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক, আমি হওক, য'তেই গৈছোঁ ৰাইজৰ এটা ব্যাপক এটা উৎসাহ উদ্দীপনা আৰু সভাসমূহত উপস্থিতি আমি দেখিবলৈ পাইছোঁ। ৰাইজটো আৰু এনেই ওলাই নাহে। ঘৰৰ পৰা ৰ'দ বৰষুণ কাটি কৰি ৰ'দ খায়, বৰষুণ খায়, গৰম খায়, ধুমুহা খায়, ৰাইজটো আৰু ঘৰৰ পৰা এনেই ওলাই নাহে। ৰাইজে মনৰ এটা সংকল্প লৈ আহে যে আমি কিবা এটা সিদ্ধান্ত ল'ম আৰু যিটো সিদ্ধান্ত হ'ব, যিখন মিটিঙত আহিছোঁ, যিটো দলে পতা মিটিং, সেইখন মিটিঙত যিখন অৰ্গেনাইজ কৰিছে সেই দলটোকে ভোট দিবলৈ আহে। নহ'লেতো বেলেগ দলক ভোট দিম বুলি ভাবি বিজেপিৰ মিটিঙত নাহে। গতিকে তেনেকুৱা এটা উৎসাহ দেখিবলৈ পাইছোঁ নামনি অসমত। যিখিনি আমি 3:30 বজালৈ মই খবৰ পাইছিলোঁ 60%ৰ ওচৰা-ওচৰি পলিং হৈ আছিলে। গতিকে আল্টিমেটলি নিশা 8মান বজাত গম পাওঁ আমি ফাইনেল পাৰ্চেণ্টেজ অফ পলিং কিমান হ'ব সেইটো নিশা 8মান 8:30 বজাত গম পাম। কিন্তু মই দেখিছোঁ ৰাইজ ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচন বুলিও ৰাইজে ব্যাপক উৎসাহেৰে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে। গতিকে যিসকলে আজি প্ৰথম পৰ্যায়ত ভোটদান কৰিলে সকলোকে মই বিশেষকৈ উজনি আৰু দক্ষিণ অসমৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দক্ষিণ অসম ভাল হ'ব আমাৰ 14খন জিলাত মোটামুটিভাৱে আমাৰ যিখিনি আমাৰ ষ্ট্ৰাইক ৰেট যোৱাবাৰ আছিলে তাতকৈ বহুত ভাল হ'বই আৰু অভূতপূৰ্ব এটা ফলাফল আমি উজনি আৰু দক্ষিণ অসমত বা বৰাক ভেলী আমি লাভ কৰিবলৈ সক্ষম হ'ম। অঞ্চলভেদে খুব মানে অভূতপূৰ্ব ফলাফল আমি আশা কৰিম। ৰাইজৰ আশীৰ্বাদ সঁহাৰি দেখিছোঁ য'তেই গৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল হওক,
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক আমি হওক য'তেই গৈছোঁ ৰাইজৰ এটা ব্যাপক এটা উৎসাহ উদ্দীপনা আৰু সভাসমূহত উপস্থিতি আমি দেখিবলৈ পাইছোঁ। ৰাইজটো আৰু এনেই ওলাই নাহে, ঘৰৰ পৰা ৰ'দ বৰষুণ কাটি কৰি ৰ'দ খায়, বৰষুণ খায়, গৰম খায়, ধুমুহা খায়, ৰাইজটো আৰু ঘৰৰ পৰা এনেই ওলাই নাহে। ৰাইজে মনৰ এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।